কোন সঁচা আৰু কোন মিছা মই ক'বলৈ গ'লে কিন্তু দুইজনে ফাঁকি নাম্বাৰ 1। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজিৰ পৰা ৩-৪ দিনৰ আগত যেতিয়া শপত গ্ৰহণ অনুষ্ঠান চলিছিলে, সেই অনুষ্ঠানলৈ মুখ্যমন্ত্ৰীয়ে বোলে অখিল গগৈক নিমন্ত্ৰণ জনোৱা নাছিলে। আৰু সেই লৈ পেলাই অখিল গগৈয়ে কি কৰিছে, এই লাইভে হওক বা সংবাদমেলে হওক পাতি একদম কৈ আছে, মানে মোক নামাতিলে, মোক নিমন্ত্ৰণ নকৰিলে, অনেক কথা তেওঁ কৈ আছে। তাৰপিছত আকৌ সেইটোকে দেখি পেলাই ইফালে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে, কৈছে যে এইবিলাক অনুষ্ঠানত নামাতিলেও আহিব পাৰে যদিহে মন থাকে। হয়ো একদম নামাতিলেও যাব পাৰে, সকলো তাত গৈছে, হয়নে নহয়? কিন্তু তাৰ পিছতে ওলাল নহয় এতিয়া গুমৰ ফেক্টটো। কিমান দূৰ সঁচা মিছা সেইটো নাজানো। আৰু তেওঁ নিজে কৈছে মোক জেলত থাকোঁতে বোলে নিমন্ত্ৰণ কৰিছে, মোক বোলে এতিয়া নিমন্ত্ৰণ কৰা নাই। এতিয়া আপোনালোকে কি ভাবে নাজানো, মই কিন্তু এইটো ভাবোঁ দুইজনেই সাংঘাতিক নাম্বাৰ 1 মিছলীয়া। আৰু মুখ্যমন্ত্ৰীয়ে নমতাকৈ তেওঁক থকা নাই, আৰু তেওঁ তালৈ নোযোৱাৰ কাৰণ বহুত আছে। কাৰণটো কি আপোনালোকেতো সকলোৱে গম পায়। যেতিয়া নেকি ইলেকশ্যনত জিকিলে তেতিয়াতো সকলোৱে বুবু বাবা কৰিছে 2 নম্বৰী কামখিনি। তাৰপিছত যদি তেওঁ তাত উপস্থিত হয় বা কিবা তাত নক'বলগীয়া কথা কয়, গোটেইখিনি মানে নাটকখন ধৰা পৰিব। আৰু মুখ্যমন্ত্ৰীয়ে নাই মতা বুলি ক'লে সেইখনো এখন ধৰক নাটক ৰচনা, ভাবিছে মোৰ লগত ভাল আছে সেইকাৰণে মাতিছে বুলি ভাবি পেলাই নাই মতা এখন নাটক ৰচনা কৰিলে। আৰু নাই মতাৰ পিছত ওলাল নহয় নিউজত, বোলে তেওঁ কি কৰিছে, যিজন পিয়ে সেই পিয়েজনক কি কৰিছে, পিয়নহে আহি গৈছে দেই, সেই পিয়েজনক নিমন্ত্ৰণী পত্ৰখন দিছে। এতিয়া আপোনালোকে কওকচোন কোন সঁচা কোন মিছা? মানে দুইজনে মিলি পেলাই আমাক কি কৰিছে, বুৰ্বক বনাইছে, হয়নে নহয়? আৰু এইবিলাক বুৰ্বক বনাই মানুহক কেনেকৈ ঠগি লুটি পুটি খাই আছে আপোনালোকে সকলোৱে গম পায়। দুয়োজনেই মিছলীয়া, মুখ্যমন্ত্ৰীও কম নহয়, এইজনো কম নহয়। আচলতে দুইটাই এইখিনি মেকিং কৰি পেলাই মানুহক বুৰ্বক বনাইছে। মানুহক এইটোৱে দেখাইছে যে আমাৰ ভাল নাইকিয়া, আৰু ইটোৱে সিটোক কৈছে যে এনেকৈ কবি আৰু তাৰপিছত আমাৰ হৈ যাব। আৰু ছ'চিয়েল মিডিয়াত অলপ মানুহবিলাক ব্যস্ত থাকক, সেইবিলাকেই বুদ্ধি। কাৰণ ইয়াৰ আগতেও মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কিছুমান কাম কৰি পেলাই কি কৰিছে, মানুহখিনিক সেইবিলাকত ব্যস্ত ৰখায় আৰু তলে তলে তেওঁলোকৰ নিজৰ কামখিনি মুনাফা আদায় কৰে। গতিকে আমি ইমান এতিয়া আৰু বুৰ্বক হৈ থকা নাই। বহু মানুহে ইতিমধ্যে কি কৰিছে, সকলোখিনি বুজি উঠিছে, বুজিবলৈ বাকী নাই, আৰু বহু লোকে ভুল কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, মই যেতিয়া কালি নিউজটো দেখিলোঁ, দেখাৰ পিছত মই বহুতকে শ্বেয়াৰ কৰিছিলোঁ যে বোলো এইটো কি কথা, যদি এইটো নহয়ে তেন্তে হ'লে কি কৰিব লাগিব, স্পষ্টীকৰণ দিব লাগিব, নহয় জানো? কিন্তু সেইটো নাই দিয়া। আৰু দেখিলোঁ কি, আজি তেওঁ মানে একেবাৰে মানে কি বুলি ক'ব, বহুত দিনৰ পৰা বেমাৰ, আৰু ময়ো তেতিয়া গৈছিলোঁ, ক'ব নাপায় তেওঁ আশু আৰোগ্য কামনা কৰিছোঁ, কিন্তু বহুত কষ্টও খাই আছে, নহয় জানো? গতিকে তেওঁ তাত ব্যস্ত আছে, দেখিছোঁ মই নিউজবিলাকত বহুত নিউজ ওলাইছে। যিয়ে নহওক ভগৱানে কুশলে ৰাখক, আৰু যিখিনি শাস্তি পাই আছে সেইবিলাকৰ পৰা মুক্তিও লাগে আচলতে, নহয় জানো? বহুত দেখিছেই, আজিৰ পৰা সেই 5 বছৰ আগৰ ইলেকশ্যন যেতিয়া হৈছিলে তেতিয়াই তেওঁ বহুত অসুস্থ, আৰু তেনেকৈ থাকি আজি মানে বহুত একদম মানে এটা খবৰ এটা পালোঁ, সেইটো কাৰণে দুখ লাগিছে। আৰু মই যদি মিছাকৈ কৈছোঁ, সেই মাতিছেনে নাই মতা আপোনালোকলৈ মই সেইটো নিমন্ত্ৰণী পত্ৰ লাভ কৰিও মিছা মাতিছিল নেকি অখিল গগৈয়ে? 10 মে'ত নিমন্ত্ৰণী পত্ৰ প্ৰাপ্তি নিশ্চিত কৰিছিল এগৰাকী এডিচিয়ে। অখিল গগৈৰ ব্যক্তিগত সহায়কলৈ ফোন কৰিছিল বিষয়াগৰাকীয়ে। কাৰ পাছো প্ৰেৰণ কৰা হৈছিল অখিল গগৈলৈ। ৰাইজৰ দলৰ হৈ নিমন্ত্ৰণী পত্ৰ গ্ৰহণ কৰিছিল শ্বাহিদুৰ ৰহমানে। ব্যক্তিগত হৈছিল অখিল গগৈলৈ। ৰাইজৰ দলৰ হৈ নিমন্ত্ৰণী পত্ৰ গ্ৰহণ কৰিছিল শ্বাহিদুৰ ৰহমানে। ব্যক্তিগত সহায়কেও অখিল গগৈক পত্ৰ প্ৰাপ্তিৰ কথা জনাইছিল। নিমন্ত্ৰণী পত্ৰ ব্যক্তিগত সহায়কগৰাকীৰ লগত থকা বুলিও অৱগত কৰিছিল। ইয়াৰ পাছতো নিমন্ত্ৰণী পত্ৰ লাভ নকৰা বুলি কৈছিল অখিল গগৈয়ে। নিশ্চয় আপোনালোকে দেখিলে, আৰু দেখাৰ পিছত কওকচোন
কোনজনক আপোনালোকে বিশ্বাস কৰিব? মোৰ মতে কিন্তু এই দুইজনক বিশ্বাস কৰা মানে সাপক বিশ্বাস কৰা। আৰু মই ভাই খোলা মনৰ মানুহ, আৰু যিটো মনত আহে মই সেইটোকে কওঁ। তাৰ কাৰণে যদি কেতিয়াবা বিপদত পৰিব লাগে সেইটো মানে ৰাজি আছোঁ। গতিকে যি ক'ম সঁচা ক'ম, হয়নে নহয় আপোনালোকে ক'ব। আৰু এইখন দুইজনৰে এখন নাটক, মুখ্যমন্ত্ৰী আৰু অখিল গগৈ দুইজনৰে এখন নাটক, আৰু সেই নাটকৰ জৱনিকা পৰিলে এইটো কথা ইমানতে সমাপ্ত।